Welcome back to the channel. Today we shall learn the third part of the lesson, the Mahatma as a Schoolmaster. I had undertaken to teach Tamil and Urdu. মই তামিল আৰু উৰ্দু ভাষাৰ শিকোৱাৰ দায়িত্ব লৈছিলোঁ। মোৰ অধীনত আছিল তামিল আৰু উৰ্দু মই শিকাবলৈ লৈছিলোঁ। The little Tamil I knew was acquired during voyages and in jail. যিমানখিনি তামিল ভাষাৰ কথা মই জানিছিলোঁ সিমানখিনি মই যাত্ৰাকালত আৰু জেইলত থকাৰ সময়ছোৱাত শিকিছিলোঁ। I had not got beyond Pope's excellent Tamil handbooks. মই পপৰ দ্বাৰা পপে লিখা তামিলৰ যিখন হাতপুথি আছিল সেইখনো মই পোৱা নাছিলোঁ। My knowledge of the Urdu script was all that I had acquired on a single voyage, and my knowledge of the language was confined to the familiar Persian and Arabic words that I had learned from contact with Muslim friends. আৰু উৰ্দু ধৰ্মশাস্ত্ৰৰ যিমানখিনি জ্ঞান মই আহৰণ কৰিছিলোঁ সেই সকলোখিনি কেৱল এটা যাত্ৰাৰ পৰাই লাভ কৰিছিলোঁ। আৰু এই ভাষাৰ যিমানখিনি জ্ঞান মোৰ মাজত আছিল সেই মোৰ মাজত থকা সেই জ্ঞানখিনি পৰিচিত আৰবিক আৰু পাৰ্চী ভাষাৰ নিৰ্দিষ্ট শব্দ কিছুমানৰ মাজত সীমাবদ্ধ আছিল, যিবিলাক মই মুছলিম বন্ধুবৰ্গসকলৰ সংস্পৰ্শলৈ আহি শিকিছিলোঁ। Of Sanskrit, I knew no more than I had learned at the high school. আৰু সংস্কৃত বিষয়ৰ হাইস্কুলত মই যিমানখিনি কথা শিকিছিলোঁ তাতকৈ বেছিকৈ একো জনা নাছিলোঁ। Even my Gujarati was no better than that which one acquires at the school. আৰু মোৰ গুজৰাটী ভাষাৰ ওপৰতো সিমানখিনি দক্ষতা নাই যিমানখিনি বৰ্তমান এখন বিদ্যালয়ত পাঠদান কৰোঁতে শিকোৱা হয়। Such was the capital with which I had to carry on. সিমানখিনিয়ে আছিলে মোৰ সম্পত্তি যাক লৈ মই আগবাঢ়ি যাবলগীয়া হৈছিল। In poverty of literary equipment, my colleagues went one better than I. পাঠদানৰ ক্ষেত্ৰত in terms of literary training classes, in poverty of literary equipments, poverty means দৰিদ্ৰতা, and my colleagues went one better than on me. পাঠদানৰ ক্ষেত্ৰত মোৰ যিমানখিনি দৰিদ্ৰ সামগ্ৰী ব্যৱহৃত হৈছিল মোৰ সহযোগীসকলৰ তাতকৈ অলপ বেছিকৈ আছিল। মানে মোৰ নলেজ যিমান আছিল মোৰ সহযোগীসকলৰ বৰ্তমান তাতকৈ বেছি নলেজ আছে। But my love for the language of my country, my confidence in my capacity as a teacher, as also the ignorance of my pupils, and more than that their generosity stood me in good stead. কিন্তু মোৰ ভাষাৰ প্ৰতি থকা প্ৰেম, মোৰ ভাষাৰ প্ৰতি থকা প্ৰেম, দেশৰ প্ৰতি থকা প্ৰেম আৰু বিশ্বাস, শিক্ষক হোৱাৰ যি বিশ্বাস আৰু ছাত্ৰ ছাত্ৰীসকলৰ মানে মনোযোগিতা, এই সকলোবিলাকেই মোক কি কৰিছিল এটা ভাল অৱস্থাৰ মাজত থিয় কৰাই দিছিল। The Tamil boys were all born in South Africa. যিবিলাক তামিল ল'ৰা ছোৱালী তাত আছিল তেওঁলোক সকলোৱে চাউথ আফ্ৰিকাত জন্ম হৈছিল। এণ্ড therefore knew very little Tamil. আৰু সেইকাৰণে তেওঁলোকে খুব কম তামিল ভাষাৰ কথাকে জানিছিল। and did not know the script at all. আৰু তেওঁলোকে ধৰ্মশাস্ত্ৰবিলাকো জনা নাছিল। So I had to teach them the script and the rudiments of grammar. আৰু সেইকাৰণে মই তেওঁলোকক কি কৰিছিলোঁ ধৰ্মশাস্ত্ৰ শিকাইছিলোঁ আৰু সাধাৰণ প্ৰাৰম্ভিক পৰ্যায়ৰ ব্যাকৰণ শিকাইছিলোঁ।
That was easy enough. এইখিনি যথেষ্ট সহজ আছিল. My pupils knew that they could any day beat me in Tamil conversation. মোৰ ছাত্ৰ ছাত্ৰীসকলে জানিছিল যে যিকোনো এদিন বা যিকোনো দিনাই যিকোনো সময়তে তেওঁলোকে মোক তামিল ভাষাৰ কথা বতৰাত পৰাস্ত কৰিব পাৰে. And when Tamilian not knowing English came to see me, আৰু যেতিয়া তামিলছবিলাকে ইংৰাজী নাজানে তেতিয়া তেওঁলোকে মোৰ ওচৰলৈ আহে আৰু they become my interpreters, আৰু তেওঁলোকে মোক মানে কি হয় মানে আদৰ্শ হিচাপে মানি লয়. মোৰ পৰা ইংৰাজী শিকিবলৈ আহে, সেইকাৰণে মোক আদৰ্শ হিচাপে মানি লয়. I got along merrily because I never attempted to disguise my ignorance from my pupils. I got along merrily, মই আনন্দ মনেৰে আছিলোঁ, because কাৰণ I never attempted to disguise my ignorance from my pupils. মই কেতিয়াও মোৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা অৱমাননা পাবলৈ নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা নাছিলোঁ. মানে মই যি নাজানিছিলোঁ নাজানো বুলি স্পষ্টকৈ কৈছিলোঁ. In all respect I showed myself to them exactly as I really was. যিকোনো বিষয়ত মই তেওঁলোকক মোৰ যিটো প্ৰকৃত অৱস্থা সেইটোহে মই দেখুৱাই দিছিলোঁ. Therefore, in spite of my colossal ignorance of the language, I never lost their love and respect. সেইকাৰণে মানে মোৰ ভাষাৰ প্ৰতি থকা অৱহেলাৰ পিছতো, মানে ভাষাৰ প্ৰতি থকা দুৰ্বলতাৰ পিছতো মই কেতিয়াও তেওঁলোকৰ সন্মান বা মৰম পাবলৈ মৰমৰ পৰা বঞ্চিত হোৱা নাছিলোঁ. It was comparatively easier to teach the Muslim boys Urdu. মুছলিম ল'ৰা ছোৱালীবিলাকক উৰ্দু ভাষাৰ কথা শিকোৱাটো তুলনামূলকভাৱে অতি সহজ আছিল. They knew the script. তেওঁলোকে ধৰ্মশাস্ত্ৰ জানিছিল. I had simply to stimulate in them an interest in reading and to improve their handwriting. I had simply to stimulate them. মই মানে সহজতে তেওঁলোকক উচতনি দিব লাগে. ইণ্টাৰেষ্ট ইন ৰিডিং, পঢ়াৰ প্ৰতি থকা আগ্ৰহটো বঢ়াবৰ কাৰণে তেওঁলোকক বুজাব লাগে, উচতনি দিব লাগে. এণ্ড টু ইম্প্ৰুভ দেয়াৰ হেণ্ড ৰাইটিং, আৰু তেওঁলোকৰ হস্ত আখৰ মানে হাতৰ আখৰখিনি অলপ উন্নত কৰিব লাগে. দি য়ংষ্টাৰ্ছ ৱেৰ ভেৰি ফৰ দি মষ্ট পাৰ্ট আনলিটাৰেড এণ্ড আনস্কুল. এই যুৱকসকলৰ বেছিভাগে অশিক্ষিত আৰু স্কুললৈ নোযোৱা, স্কুলত গৈ নোপোৱা. বাট আই ফাউণ্ড ইট in the course of my work that I had very little to teach them. কিন্তু মোৰ দৈনন্দিন কৰ্মসূচীৰ পৰা মই জানিব পাৰিছিলোঁ যে মোৰ হাতত তেওঁলোকক শিকাবলগীয়া তেনেই নগণ্য বস্তুহে আছে. Beyond winning them for their laziness, তেওঁলোকৰ অভ্যাস মানে এলেহুৱাৰ অভ্যাসটো দূৰ কৰাৰ বাহিৰে এণ্ড ছুপাৰভাইজিং দেয়াৰ ষ্টাডিজ, আৰু তেওঁলোকৰ পঢ়া শুনাটো চোৱা চিতা কৰাৰ বাহিৰে, মানে তেওঁলোকৰ পঢ়া শুনা চোৱা চিতা কৰা আৰু তেওঁলোকৰ অৱকাশটো দূৰ কৰাৰ বাহিৰে মোৰ হাতত তেওঁলোকক শিকাবলগীয়া তেনেই কম বস্তুহেই আছিল. As I was content with this, I could pull on with boys of different ages and learning different subjects in one and the same classroom. As I was content with this, যিহেতু মই এই বিষয়ৰে এজন মানে এই বিষয়ৰ অন্তৰ্ভুক্ত আছিলোঁ, আই কুড পুল অন দ্য বইজ অফ ডিফাৰেণ্ট এজেছ, বেলেগ বেলেগ বয়সৰ ল'ৰা ছোৱালীৰ মাজত মই নিজকে সোমোৱাই পৰিছিলোঁ. এণ্ড লাৰ্ণিং ডিফাৰেণ্ট ছাবজেক্টছ ইন ওৱান এণ্ড ছেম ক্লাছৰুম, আৰু বেলেগ বেলেগ ভাষাৰ বা বিভিন্ন বিষয় মই একেটা ক্লাছৰুমৰ ভিতৰতে সিহঁতৰ পৰাই শিকিছিলোঁ. Of textbooks about which we hear so much, I never felt the want. পাঠ্যপুথিৰ বিষয়ে যিটোৰ বিষয়ে আমি বহুখিনি কথা শুনিছিলোঁ, মই সেইটোৰ ইমান প্ৰয়োজনীয়তাৰ অনুভৱ কৰা নাছিলোঁ. I do not even remember having made much use of the books that were available. পৰ্যাপ্ত পৰিমাণে থকা কিতাপবিলাকো মই যে ব্যৱহাৰ কৰিছোঁ সেই কথাটো মোৰ ইমান মনত নপৰে. I did not find it at all necessary to load the boys with quantities of books. ল'ৰা ছোৱালীবিলাকক কিতাপৰ এটা বৃহৎ বজাৰ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি মই ভবাও নাছিলোঁ.
I have always felt that the true textbook for the pupils is his teachers. আৰু মই সদায় অনুভৱ কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰকৃত যিখন পাঠ্যপুথি হ'ব সেইজন হ'ব তেওঁৰ শিক্ষকজন। I remember very little that my teachers taught me from books. মোৰ শিক্ষকসকলেও মোক কিতাপৰ পৰা পঢ়ুৱাৰ কথাটো মোৰ মনত নাই বুলিবই পাৰি। But I have even now a clear recollection of the things they taught me independently of books. কিন্তু এতিয়াও তেওঁলোকে কিতাপ নোহোৱাকৈ মোক যিখিনি কথা মানে মুক্ত মনে শিকাইছিল সেই কথাবোৰ মোৰ এতিয়াও মনত আছে। Children take in much more and with less labor through their ears than through their eyes. ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক মানে বেছি পৰিশ্ৰম নকৰাকৈ সিহঁতৰ দৃষ্টিতকৈ কাণেৰে বেছি কথা আহৰণ কৰিব পাৰে। I do not having read any book from cover to cover with my boys. মোৰ ল'ৰা ছোৱালীবিলাকৰ লগত মই কেতিয়াও কোনো এখন কিতাপৰ আৰম্ভণিৰ পৰা শেষলৈকে পঢ়ি পোৱা নাই। But I gave them in my own language all that I had digested from my reading of various books, and I dare say they are still carrying a recollection of it in their mind. কিন্তু মই তেওঁলোকক দিছিলোঁ নিজৰ ভাষাত যিবিলাক মই বিভিন্ন ধৰণৰ কিতাপ পঢ়ি আহৰণ কৰিছিলোঁ। মই বিভিন্ন ধৰণৰ কিতাপ পঢ়ি যিবোৰ জ্ঞান আহৰণ কৰিছিলোঁ সেয়া তেওঁলোকক মই প্ৰদান কৰিছিলোঁ। এণ্ড আই ডেয়াৰ চে দে আৰ ষ্টিল কেৰিং এ ৰিকালেকশ্যন অফ ইট ইন দেয়াৰ মাইণ্ডছ। আৰু মই সাহসেৰে ক'ব পাৰোঁ যে এতিয়াও সিহঁতি মনত সেই কথাবোৰ কঢ়িয়াই লৈ ঘূৰি ফুৰিছে, মানে এতিয়াও সেই কথাবোৰ সিহঁতি মনত ৰাখিছে। It was laborious for them to remember what they learned from books, but what I imparted to them by words of mouth they could repeat with the greatest ease. যদি মই it was laborious for them, তেওঁলোকৰ বাবে অতি জটিল হৈ পৰিব যে মানে তেওঁলোকে কিতাপৰ পৰা কি কথা শিকিছে সেই কথাটো মনত পেলাবলৈ তেওঁলোকৰ বাবে অতি জটিল হৈ পৰিব, কিন্তু যিখিনি মই শিকাইছিলোঁ বাট হোৱাট আই ইম্পাৰ্টেড টু দেম, যিখিনি জ্ঞান মই তেওঁলোকক প্ৰদান কৰিছিলোঁ মৌখিকভাৱে বাই ৱৰ্ড অফ মাউথ, দে কুড ৰিপিট উইথ গ্ৰেটেষ্ট ইজ, তেওঁলোকে অতি সহজতেই সেইখিনি প্ৰকাশ কৰিব পাৰিব। ৰিডিং ৱাজ এ টাস্ক ফৰ দেম বাট লিচনিং টু মি ৱাজ এ প্লিজাৰ। পঢ়াটো তেওঁলোকৰ বাবে এটা কাম আছিল, কিন্তু মোৰ কথা শুনাটো তেওঁলোকৰ বাবে এটা সন্তুষ্টি আছিল। When I did not bore them by failure to make my subject interesting, যেতিয়া মই মোৰ বিষয়টো তেওঁলোকৰ আগত মানে কোনো বিৰক্তিদায়ক বস্তু হিচাপে উত্থাপন কৰা নাছিলোঁ, তেতিয়া তেওঁলোকে মোৰ কথা শুনাটো তেওঁলোকৰ বাবে সন্তুষ্টি আছিল। এণ্ড ফ্ৰম দ্য কুৱেশ্যনছ ডেট মাই টকছ promoted them to put I had a measure of their power of understanding. আৰু তেওঁলোকক মই মানে বুজনি শক্তিৰ বুজ ল'বৰ কাৰণে, তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিংটোৰ বুজ ল'বৰ কাৰণে মই যিখিনি প্ৰশ্ন কৰিছিলোঁ তাৰ পৰাই তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিংটো মই অনুমান কৰিব পাৰিছিলোঁ, বুজা শক্তিটো মই অনুমান কৰিব পাৰিছিলোঁ। থেংক ইউ।